দৰঙৰ সৰ্ববৃহৎ পাচলি বজাৰ খাৰুপেটিয়াৰ বালুগাঁৱত প্ৰায় ৩ কোটি টকা আঁচনিৰ উদ্বোধন। এই আঁচনি উদ্বোধন কৰে বিধায়ক মজিবুৰ ৰহমানে। অসম লোক নিৰ্মাণ বিভাগৰ বজাৰ আধুনিকীকৰণ আৰু উন্নীতকৰণ আঁচনিৰ অধীনত ২০২০-২১ বৰ্ষৰ ধনেৰে বালুগাঁও বজাৰৰ নিৰ্মাণ কাৰ্যৰ দুৱাৰ উন্মোচনী, ৰাজহুৱা শৌচাগাৰ, বজাৰ গৃহ আদি আঁচনি শুভ উদ্বোধন কৰে। দলগাঁও শিয়ালবাৰী উন্নয়ন খণ্ডৰ অধীনস্থ বিহুদিয়া গাঁও পঞ্চায়তৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ২০২০-২১ বৰ্ষৰ দ্বিতীয় কিস্তিৰ ধনেৰে বজাৰখনত এটা বিশুদ্ধ খোৱাপানী যোগান কেন্দ্ৰ স্থাপন কৰা হয়। শনিবাৰে বজাৰৰ নিৰ্মাণ কাৰ্যৰ দুৱাৰ উন্মোচনী ও মুকলি সভাত মুখ্য অতিথি হিচাপে বিধায়ক মজিবুৰ ৰহমান অংশগ্ৰহণ কৰে। বজাৰৰ উন্নয়ন মান কৃষকৰ উন্নতি মানে সমষ্টিৰ উন্নতি। আগতকৈ বজাৰখনৰ যথেষ্ট উন্নতি হৈছে। বজাৰখনত দূৰ দূৰণিৰ বেপাৰীসকলৰ থকা খোৱাৰ আৰু বজাৰত নিশা পোহৰৰ বাবে লাইটৰ ব্যৱস্থা শীঘ্ৰে গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে। ইয়াৰ উপৰিও হিমন্ত বিশ্ব শৰ্মাৰ দিনত চুৰ ডকাইত বদমাছ আদি সকলো ভয় কৰে। এটা এটাকৈ ধৰি জেলত ভৰাই হিমন্ত বিশ্ব শৰ্মাই। বজাৰ পৰিচালনা সমিতি, বণিক সন্থা আৰু মহলদাৰসকলে বিধায়ক মজিবুৰ ৰহমানক ফুলাম গামোচা, জাপি শৰাই আদিৰে সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে বজাৰলৈ অহা ৰাইজে বিনামূলীয়াকৈ বিশুদ্ধ খোৱাপানী সেৱন কৰাৰ সুবিধা লাভ কৰিব। আৰু যদি কোনোবাই বিশুদ্ধ খোৱাপানী ঘৰত ল'ব বিচাৰে তেন্তে প্ৰতি লিটাৰত বিনিময়ত ১ টকাকৈ আদায় দিব লাগিব। দুখন যেতিয়া ডেভেলপ হ'ব তেতিয়া আল্টিমেটলি মোৰ দলগাঁও সমষ্টিত ৩ লাখ ভোটাৰৰ ডেভেলপমেণ্ট হ'ব। গতিকে দলগাঁও সমষ্টি যদি এগ্ৰিকালচাৰ ওপৰত বেছ কৰে আৰু এই মাৰ্কেট দুখনো এগ্ৰিকালচাৰ বেছ মাৰ্কেট। এই মাৰ্কেটৰ নাম হ'ল খাৰুপেটিয়া বালুগাঁও ভেজিটেবল মাৰ্কেট আৰু বেছিমাৰী ভেজিটেবল মাৰ্কেট। এই মাৰ্কেট দুখনৰ কাৰণে আজি আপোনাৰ বালুগাঁও মাৰ্কেটত ড্ৰেইন, ৰাস্তা, মাৰ্কেটত সোমোৱা ৩খনকৈ ৰাস্তা, আপোনাৰ ড্ৰিংকিং ৱাটাৰ ফেচিলিটি, আপোনাৰ কমিউনিটি টয়লেট ব্লক, আপোনাৰ পিউৰ ড্ৰিংকিং ৱাটাৰ কাৰণে আৰু চিষ্টেমত পানী দিয়া। গতিকে এই গোটেইখিনি সামৰি প্ৰায় 10খন আপোনাৰ মানে স্কিম আছিলে, 10খনে আজি উদ্বোধন কৰিছোঁ। এইটোক আমি এই উদ্বোধনটোক মেগা ইনোগ্ৰেশ্যন বুলি ক'ব পাৰোঁ। আৰু এই উদ্বোধনে দলগাঁও সমষ্টিৰ 50% মানুহৰ উপকাৰ হ'ব বুলি ভাবিছোঁ। কাৰণ ইয়াতে আপোনাৰ খেতিয়কসকল আহে, বেপাৰীসকল আহে, গোটেই লোকেল মানুহ। গতিকে আমাৰ এই দলগাঁও সমষ্টিৰ ৰাইজৰ উন্নতিৰ কাৰণে এই প্ৰজেক্টকেইটা কৰা হৈছে। খাৰুপেটিয়াৰ পৰা খৈবৰ মণ্ডলৰ প্ৰতিবেদন, এনি ভাৰত 24। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।